গৌৰৱ গগৈ এছআৰটি ৰিপৰ্টক লৈ বৃহৎ তথ্য পুনৰ উদঙাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈ ফটুৱামি সীমা পাৰ কৰিছে। কণমানি দুটাই নাজানে তেওঁলোকৰ পৰা কি কাঢ়ি লৈ যোৱা হৈছে। মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশৰ সাংসদগৰাকীৰ পৰিয়ালৰ ৩জন সদস্যৰে বিদেশী, এয়া আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। যদি মই কংগ্ৰেছত থাকিলো হয় তেনেহলে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈ। বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এছআইটি ৰিপৰ্টক লৈ ন তথ্য পোহৰলৈ আহিছে। কি নটা তথ্য পোহৰলৈ আহিছে, কি ন তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৯৬ পৃষ্ঠাৰ এছআইটিৰ ৰিপৰ্টক লৈ বৃহৎ তথ্য উদঙাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল পিতৃ নহয়, অন্ধকাৰ নমাই অনা হৈছে দুই নিমাখিত কণমানিও। কণমানি দুটাই নাজানে তেওঁলোকৰ পৰা আচলতে কি কাঢ়ি অনা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এবাৰ চকু ফুৰালেও তাৰ ভয়াৱহতা উমান পোৱা যায়। গৌৰৱ গগৈ সন্দৰ্ভত এছআইটি প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়ে কেবিনেটত আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব নেকি? যদি পাৰে অস্বীকাৰ কৰি দেখুৱাওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। প্ৰথমে তেওঁ পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক। আজি মই যদি কংগ্ৰেছত থাকিলো হয় তেন্তে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈ। গৌৰৱ গগৈ যি কাণ্ড কৰিছে মই গতিয়াই বাহিৰ কৰি দিলো হয়। মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদগৰাকী পৰিয়ালৰ ৩জনেই বিদেশী। গৌৰৱ গগৈ আচলতে ফটুৱামি সীমা পাৰ কৰিছে। কণমানি দুটাই নাজানে তেওঁলোকৰ পৰা আচলতে কি কাঢ়ি নিয়া হৈছে। এছআইটি প্ৰতিবেদনৰ ব্যৱস্থা আইনসংগত নহয়, ৰাজনৈতিকহে। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। ৰাইজে নিজেই ব্যৱস্থা কৰিব। এইজন নেতা হয় নে নহয় এয়া ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব পাৰিব নেকি? যদিহে মই কংগ্ৰেছত থাকিলো হয় তেন্তে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদগৰাকী পৰিয়ালৰ ৩জনেই বিদেশী, এয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ৯৬ পৃষ্ঠাৰ এছআইটি ৰিপৰ্টক লৈ বৃহৎ তথ্য উদঙাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এছআইটি ৰিপৰ্টক লৈ এতিয়া ন তথ্য পোহৰলৈ আহিছে। কেৱল পিতৃ নহয়, অন্ধকাৰ নমাই অনা হৈছে দুই নিমাখিত কণমানিৰো জীৱনৰ বাবে অন্ধকাৰ নমাই অনা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কণমানি দুটাই নাজানে তেওঁলোকৰ পৰা আচলতে কি কাঢ়ি লৈ অনা হৈছে বা কি কাঢ়ি নিয়া হৈছে। এবাৰ চকু ফুৰালেও তাৰ ভয়াৱহতাৰ উমান পোৱা যায়। গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এয়া যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে। এই বিষয়ে কেবিনেটত আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব নেকি? যদি সাহস আছে তেন্তে অস্বীকাৰ কৰি দেখুৱাওক। প্ৰথমে তেওঁ পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক। আজি মই কংগ্ৰেছত যদি থাকিলো হয় তেন্তে গৌৰৱ গগৈ গতিয়াই বাহিৰ কৰি দিলো হয়। মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদগৰাকী পৰিয়ালৰ ৩জনেই বিদেশী, এয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ আচলতে ফটুৱামি সীমা পাৰ কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এছআইটিৰ প্ৰতিবেদনৰ ব্যৱস্থা আইনসংগত নহয়, ৰাজনৈতিকহে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কৈছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা ল'ব, ৰাইজে নিজে ব্যৱস্থা কৰিব। এইজন নেতা হয় নে নহয় এই ব্যৱস্থা বা ৰাইজে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। ৰাইজে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। এছআইটিৰ ৰিপৰ্টক লৈ বৃহৎ তথ্য উদঙাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কেৱল পিতৃয়ে নহয়, অন্ধকাৰ নমাই অনা হৈছে দুই কণমানিৰো জীৱনৰ বাবে অন্ধকাৰ নমাই অনা হৈছে। গৌৰৱ গগৈ পৰিয়ালক বিদেশী পৰা স্বদেশীলৈ আনক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি মই কংগ্ৰেছত থাকিলো হয় তেন্তে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। এছআইটিৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম
আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী। প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলোঁ, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী। প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা।
ইয়াতকৈ কি এটম বম লাগে যে তিনিটাই মোৰ ঘৰত বিদেশী। যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত তিনিজন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ব্যৱস্থাটো গ্ৰহণ কৰাৰ দুটা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলোঁ, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী। প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী। যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু